উলুৱনিত গছ কাটি তহিলাও গাঁৱৰ ছত্ৰছায়াত চলিছে এই বন ধ্বংসযজ্ঞ কলিয়াবৰৰ উলুৱনিত অবাধে চলিছে বন ধ্বংসযজ্ঞ উলুৱনিৰ সমূহীয়া শ্মশান আৰু সাপ্তাহিক বজাৰত চলিছে এই বন ধ্বংস কাৰ্য ৰাইজৰ অভিযোগ মতে উলুৱনি সমূহীয়া শ্মশান সমিতিয়ে সৰু সৰু গছ আৰু জংঘল চাফা কৰি এজোপা চন্দন গছ ৰোপণৰ পৰিকল্পনা কৰিছিল পিছে সমিতিখনৰ সভাপতি সম্পাদকে মিলি শ্মশান আৰু সাপ্তাহিক বজাৰ চৌহদত থকা 100-150 বছৰীয়া গছ আৰু গছৰ ডাল কাটি বন ধ্বংস চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অভিযোগ মতে উক্ত লোক দুজনে কাৰো অনুমতি নোলোৱাকৈ কেইবা লাখ টকাত বিক্ৰী কৰিছে পুৰণি গছসমূহ এই কাৰ্যক একাংশ সচেতন ৰাইজে গৰিহণা দিয়াৰ লগতে প্ৰতিবাদ জনাইছে দুগৰাকীমান বনকৰ্মী জড়িত থকাৰো অভিযোগ তুলিছে একাংশ সচেতন ৰাইজে সমিতি আছিল এই শ্মশানখনত মানে বহুতো গছ-গছনি আছিল আৰু এই শ্মশানৰ সিফালে ৰাস্তাটোৰ সিফালে সাপ্তাহিক বজাৰৰ অন্তৰ্গত তাতো বহুতো ডাঙৰ ডাঙৰ পুৰণা গছ-গছনি আছিল প্ৰায় 100 বছৰ আগৰ গছ-গছনি এইবিলাক আমি সৰুৰে পৰা দেখি থকা আমাৰ ককাহঁতৰ দিনতেই বোলে এনেকুৱা ডাঙৰ আছিল তাত বিভিন্ন মানে পৰ্যটক চৰাই বা বিভিন্ন বাহিৰৰ পৰ্যটক আহি গছখিনি চাই সৌন্দৰ্যবিলাক বিভিন্ন ধুনীয়া আছিল কাৰো অগোচৰে ওই সকলোকে নজনোৱাকৈ আমাৰ শ্মশান কমিটিৰ সভাপতি সম্পাদক আমি জনাত সভাপতি প্ৰদীপ বৰা আৰু সম্পাদক চিত্ৰসেন বসুমতাৰী তেওঁলোক দুজনে আৰু কাৰ লগত মিলি পেলাই এই গছসমূহ কাকো কোনো পাৰ্মিশ্যন নোহোৱাকৈ কাকো নোসোধাকৈ গোটেই গছসমূহ কাটি তেওঁলোকে মনে মনে বিক্ৰী কৰা বুলি আমি গম পাইছোঁ আৰু এই গোটেই পুৰণা বৰগছবিলাকৰ ডালবিলাক কাটি এতিয়া বৰগছবিলাক চব মৰি যাবগৈ আৰু বহুত পুৰণা দুখন গাঁৱৰ সীমাৰ এখন চৰকাৰী এডাল বহুত পুৰণা শিমলু গছ সেইডালো বিক্ৰী কৰিছে তেওঁলোকে বৰ কৰিব নলগীয়া কাম কৰিছে তেওঁলোকে গৰ্হিত কাম কৰিছে ইয়াৰ কাৰণে আমি সুবিচাৰ বিচাৰিছোঁ আৰু তেওঁলোকে যি কাম কৰিলে এইটো আচলতে এইটো বহুত ডাঙৰ মানে ক্ষতি কৰিছে প্ৰকৃতিৰ প্ৰতি গতিকে এনেকুৱা পুৰণা ইমান ডাঙৰ ডাঙৰ গছ আজিকালি পাবলৈ নাইকিয়া হৈছে এই গছবিলাক কাটি তেওঁলোকে বহুত বিনষ্ট কৰিছে আমি ইয়াৰ সুবিচাৰ বিচাৰিম আৰু আমি লিখিতভাৱে সোমবাৰলৈ আমি কলিয়াবৰ মহকুমাধিপতি বাইদেউক আৰু SDC আৰু উলনি থানাতো আমি কমপ্লেইন দিম ফৰেষ্টৰ পৰা পাৰ্মিশ্যন লৈ আছোঁ ইয়াত ফৰেষ্ট খাৰ কৰিছোঁ বুলি সাধাৰণ মানুহক তেনেকৈ কৈ মিছা কথা কৈ পেলাই এই কামবিলাক কৰিছে আৰু শুনা মতে বেলেগৰ মুখত দুজনমান ফৰেষ্ট গাৰ্ডো ইয়াৰ লগত জড়িত বুলি তেনেকৈ শুনা পাইছোঁ অবাধে গছ কটাৰ তদন্ত আৰু ইয়াৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদী ৰাইজে স্থানীয় উলনি থানাত দাখিল কৰিছে এজাহাৰ দুইখন সমিতিৰ সেক্ৰেটাৰী হ'ল চিত্ৰসেন বসুমতাৰী আৰু শ্মশান সমিতিৰ সেক্ৰেটাৰী সভাপতি প্ৰদীপ বৰা তেখেতসকলে দুজনে আলোচনা কৰি শ্মশানখনৰ আমি সৰু সৰু অলাগতিয়াল গছবোৰ কাটি পেলাই ডাঙৰ গছবোৰ ৰাখি আৰু ইয়াত 100 জোপা চন্দন গছ আমি ৰোৱাৰ পৰিকল্পনা কৰিছিলোঁ মিটিঙত গতিকে তেওঁলোকে নজনাই পেলাই ডাঙৰ ডাঙৰ গছসমূহ তেওঁলোকে মানে কমিটিয়ে নজনাকৈ তেওঁলোকে বিক্ৰী কৰিছে যথেষ্ট টকা মই কমিটিখনৰ উপসভাপতিৰ দায়িত্বত আছোঁ আৰু মৃণাল বৰা সহকাৰী সম্পাদক এনেকৈ সকলো আছে মেঘনাথ চেত্ৰী কিন্তু সকলোৰে অগোচৰে মানে গছখিনি তেওঁলোকে কাটি পেলাই বিক্ৰী কৰিছে আৰু বিক্ৰীৰ জৰিয়তে যিখিনি গছৰ অনুমান আপোনালোকে দেখিছে চাগে এইখিনি লাখ টকাৰ ওপৰ চৰকাৰী সম্পদ হয় কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 আন এটি নম্বৰ হৈছে 9707967285